আৰু মোৰ ভাল লাগিছে যে এই দিনটোতে আমাৰ কইনাধৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ জন্ম দিছিল। ইতিপূৰ্বে খুব ভাল কথা হৈছে, এইটো বহুতৰ কাৰণে আদৰ্শনীয় কথা যে কইনাধৰা জ্যেষ্ঠ নাগৰিক সন্মিলন যে হ'ব লাগে, সেই চিন্তাৰ ভ্ৰূণ জন্ম দিছিল এটা ডেকা ল'ৰাই। ইয়াতকৈ ভাল কথা একোৱে থাকিব। এই বাৰ্তাটো বেলেগ বেলেগ গুচি যাব লাগে। কেনেকৈ যাব? লিখা মেলা কৰি অসম জ্যেষ্ঠ নাগৰিক ৰাজ্যিক পৰ্যায়ৰ যিবিলাক স্কুল ওলায়, তাত কইনাধৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ইতিবৃত্ত বুলি লিখি পেলাই এই কথাখিনি লিপিবদ্ধ কৰি এৰি দিব লাগে। এতিয়ালৈকে অসমত 424টা শাখা হৈছে। কইনাধৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নিচিনাকৈ আমাৰ গোটেই অসমত প্ৰশাসনিকভাৱে 35খন জিলা আছে। তাৰ ভিতৰত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে 30খন জিলাত জিলা সন্মিলন গঠন কৰিছে। আৰু এই 30খন জিলাক লৈ পেলাই 424টা শাখা আছে আমাৰ নিচিনাকৈ। এতিয়া এই গোটেই শাখাবিলাকৰ যিবোৰ জন্ম বৃত্তান্ত, সেইবোৰ অলপ বেলেগ ধৰণৰ। আৰু সেইকাৰণে কইনাধৰা একক। এইটো ফোকাছ হ'ব লাগে। লিংকু, তোমাক অভিনন্দন। আৰু এই যে কইনাধৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ জন্মদিনটো 17 তাৰিখ কৰা হ'ল, তাৰো এটা প্ৰেক্ষাপট আছে। এনেই হোৱা নাই। বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, বাস্তৱ প্ৰয়োজনত যাৰ জনম, বাস্তৱ সিদ্ধিত যি বিকৃতি, সেই ভাল কামবোৰ এনেই নহয়, বাস্তৱ প্ৰয়োজন এটা প্ৰয়োজন। এতিয়া এই যে 17 জানুৱাৰী দিনটোত আমি আমাৰ প্ৰতিষ্ঠা দিৱস কৰিলোঁ, তাৰ প্ৰেক্ষাপট কি, তাৰ বাস্তৱ প্ৰয়োজনটো কেনেকৈ আহিলে, সেইখিনি ক'বৰ কাৰণে মই আপোনাৰ লগত এটা কাহিনী ক'ব লাগিব। কাহিনীটো 22 বছৰৰ আগৰ লিপিবদ্ধ কৰা হৈছিলে। মই লৈ আনিছিলোঁ। মই শুনিবলৈ ভাল লগাকৈ পাঠ কৰি যাম, আপোনালোকে শুনি যাব। তাত গীতো থাকিব, কথাও থাকিব। কথাখিনি তেনেকুৱা। অৱশেষত মানুহজনে নিজে কৰা প্ৰশ্নৰ উত্তৰ নিজেই দিবলৈ ল'লে। মানুহজনক আপোনালোকে জানিলে জাপ মাৰি উঠিলে, পিছত মানুহজন। দৰাচলতে প্ৰশ্নটো মোৰ বাবে অপ্ৰত্যাশিত আছিল। আৰু সেই কি উত্তৰ দিওঁ ভাবি থাকোঁতে দেখোঁ মানুহজনক সোঁহাতে বহা বাইদেৱে যেতিয়া ক'লে, নহয় মানে মানুহখিনিয়ে দৰমহা নিয়মিত পাই থাকে, সেয়ে নিশ্চিন্ত মানে এনেবোৰ কামত লাগিব পাৰে। আকৌ মানুহজনে বাইদেউৰ ফালে চাই লগে লগে সুধিলে, অসমৰ আন চাকৰিয়ালসকলে মাহে মাহে নিয়মিত দৰমহা নাপায় নেকি? তেনেহ'লে তাত এনে পৰিৱেশ নেদেখোঁ কিয়? বাইদেউ খন্তেক ৰ'ল আৰু নিজৰ কথাখিনি সাব্যস্ত কৰিবলৈ বুলি এইবাৰ অধিক দৃঢ়তাৰে ক'লে, তেওঁলোকৰ বাবে ধুনীয়া ঘৰ বাৰী দিছে, নামঘৰ দিছে, স্কুল, ক্লাব আদি কলনীৰ ভিতৰতে ব্যৱস্থা কৰি দিছে। আকৌ গতিকে সকলোবোৰ সা সুবিধা পাইছে। মানুহজনে একেৰাহে বাইদেউৰ ফালে চাই বহা ডিভানখনৰ ওপৰত দুয়োখন হাতেৰে গাৰ সমস্ত ভৰ দি এনেকৈ তপৰ কৰে মাত দিলে। তেল কোম্পানীবোৰত কাম কৰা মানুহখিনিয়ে নামৰূপৰে মানুহখিনিতকৈ কম সুবিধা পায় নেকি? এইবাৰ বাইদেউ যেন হাৰ দিব আৰু তেনেই সৰল মনেৰে প্ৰকাশিলে, জানো আপুনিহে ক'ব পাৰিব কথাটো কি। মানুহজনে বাইদেউৰ পৰা দৃষ্টি ঘূৰাই মোৰ ফালে চাই। মই কংকৈ লাহেকৈ ক'লোঁ, দাদা আচলতে সেই অনুষ্ঠানটো কৰিবলৈ লোৱাৰ আগতে আমি গোটেই মানুহখিনি কিবা কথা পাতিছে নেকি? গোটেই মানুহখিনি আলোচনাত বহিছিলোঁ। অনুষ্ঠানটোৰ লক্ষ্য উদ্দেশ্য কি আৰু অনুষ্ঠানটো কেনেকৈ কৰা হ'ব, সেই সন্দৰ্ভত যাতে প্ৰতিজন লোকে গম পায়, সেই অনুসৰি প্ৰতিজন লোকে কামবোৰ ভাগে ভাগে কৰি গৈছিল।
আমাৰ মানুহখিনিৰ মাজত বৰ মিল, বিষয়া কৰ্মচাৰী বুলি ভেদাভেদ নাই, পাৰস্পৰিক বিশ্বাস আৰু সন্মানবোধ বজাই ৰাখিবলৈ যত্ন কৰে। বহু ক্ষেত্ৰত অফিচৰ অৰ্ডাৰেই নালাগে, মুখেৰে ক'লেই হৈ যায়। মানুহজনে থৰ লাগি মোৰ কথাখিনি শুনিলে, মনতে খুল গৈ থকা কথাখিনি যেনে আগ বিচাৰি পেলাই আৰু ক'লে, ঠিকেই খাওঁ। আমি নামৰূপৰ পৰা ঘূৰি অহাৰ দিন ধৰি মই কথাটো আপোনাক সুধিম বুলি ভাবি আছিলোঁ। চাওক, অসমৰ কথাই নাই, মই ভাৰতৰ বহু ঠাই ভ্ৰমিছোঁ, কত ধৰণৰ যে সভাপতিত উপস্থিত হৈছোঁ। ভাৰতৰ বাহিৰলৈ পৃথিৱীৰ কেইবাখনো ঠাইলৈ যোৱাৰ সৌভাগ্য মোক ঘটিছে। বিভিন্ন স্তৰৰ মানুহৰ সমাজত মই ভাৱৰ আদান প্ৰদান কৰি অভিজ্ঞতা আহৰণ কৰিছোঁ। কিন্তু সেইদিনাৰ নামৰূপ থাৰ্মেলত মই যি পৰিৱেশ পালোঁ, মই সঁচাই অভিভূত হ'লোঁ। কিন্তু সেইদিনাৰ নামৰূপ অভিভূত হ'লোঁ, সেয়ে মই ভাবি পাৰ পোৱা নাই যে কি কথাই সেই পৰিৱেশ সৃষ্টিত অৰিহণা যোগাইছে। মই এতিয়া সেই সম্ভেদ পাইছোঁ। তাত মেনেজমেণ্ট আৰু মানুহ একাকাৰ হৈছে। মেনেজমেণ্ট আৰু মানুহ একাকাৰ হৈছে। তাত সংঘাত আহিব পৰা পৰিৱেশেই নাই। এইটো বৰ ভাল কথা। এখন ইণ্ডাষ্ট্ৰিয়েল ঠাইত এনে পৰিৱেশ পোৱাটো এটা বিৰল ঘটনা। এতিয়া আপোনালোকক আচল ঘটনাবোৰ 2003 চনৰ জুলাই মাহৰ কথা, 22 বছৰ আগত অসমৰ বিভিন্ন ঠাইত জ্যোতি সংগীতৰ কৰ্মশালা অনুষ্ঠিত কৰি দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই সপ্তাহজোৰা কাৰ্যসূচী লৈ নামৰূপৰ সাৰনগৰীত উপস্থিত হ'লগৈ। প্ৰতিদিনে পুৱাৰ পৰা সন্ধিয়ালৈ ব্যস্ত কাৰ্যক্ৰমণিকা। তাৰ কিছুদিন পূৰ্বে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে অসমৰ লোকসংগীত আৰু বিশেষকৈ জ্যোতি সংগীতৰ বিশেষ অৰিহণা আগবঢ়োৱা এই দুয়োগৰাকী শিল্পীলৈ যুটীয়াভাৱে আগবঢ়ালে ৰাষ্ট্ৰীয় সন্মান সংগীত নাটক একাডেমী বঁটা। উল্লেখযোগ্য, যুটীয়াভাৱে এনে সন্মান পোৱা দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা হৈছে ভাৰতৰ ভিতৰতে প্ৰথম শিল্পী দম্পতী। এইটো মন কৰিবলগীয়া কথা। ৰবীন্দ্ৰ সংগীত আৰু জ্যোতি বিষ্ণুৰ গীতত জীৱনজোৰা সাধনাৰে পুষ্ট এই দুয়োগৰাকী শিল্পীকে নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ সমূহ ৰাইজ আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলে যাতে ওচৰৰ পৰা পাই আলাপ কৰিব পাৰে, তেনে এটা ব্যৱস্থাৰ আয়োজনৰ কথা ভাবি আমি সাৰনগৰী দুয়োগৰাকী শিল্পীকে সাৰনগৰী অতিথিশালাৰ পৰা আনি থাৰ্মেল ক্লাবৰ মূল তোৰণৰ সন্মুখত উপস্থিত কৰাইছোহি মাত্ৰ। তোৰণৰ বৃহৎ বেনাৰৰ তলত দুয়োকাষে থকা সতেজ বনপুলিৰ সমাজত উপবিষ্ট গায়ন বায়ন সমন্বিতে নামঘৰীয়া ৰাইজে হৰিধ্বনিৰে ওলগ জনালে দুয়োগৰাকীকে। সেই হতঙা ওখডাঙৰ দেহাৰ দিলীপ দাই আঁঠুলৈ আৰু কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈ এখন ভৰি ভগা সুদক্ষিণা বাইদেৱে লাখুটিত সমস্ত দেহাৰ ভৰ দি সন্মুখলৈ হাল দি ৰাইজলৈ মূৰ দিয়ালে। লাহে লাহে শিল্পীদ্বয়ক আগত লৈ গায়ন বায়নৰ সমদল আগবাঢ়িল প্ৰেক্ষাগৃহৰ অভিমুখে। মূৰৰ ওপৰত নিশাৰ তৰা ভৰা আকাশ। প্ৰেক্ষাগৃহৰ ভয়ংকৰ পৰা মাইকত ভাহি আছে লাইট মিউজিক। তুৰে মুৰে আলু কৰে যাত্ৰা, অ ব্যৰ্থ, অ ব্যৰ্থ, আমি পালো জীৱনৰ অৰ্থ। তৰা ভৰা আকাশ, মুকলি আকাশ, আহল বহল এখন সুন্দৰ পৰিচ্ছন্ন ঘাঁহনি পথাৰ, সন্মুখত এটা সুন্দৰ প্ৰাচীন ঘৰ। ঘটনা দিলীপ দা সুদক্ষিণা বাইদেউ লাখুটিলৈ গৈ আছে। দুয়োকাষে আমি হলঘৰটোৰ পৰা ভাঙি আহিছে, তোৰে মোৰে আলু কৰে যাত্ৰা, তোৰে মোৰে আলু কৰে যাত্ৰা। দুয়ো শিল্পীদ্বয় মুখ আগবাঢ়ি গৈ আছে। কি কৰিছে, কি হৈছে? প্ৰেক্ষাগৃহৰ দুৱাৰ মুখ পোৱাৰ আগে আগে পথৰ সোঁহাতে স্থায়ী 3খলপীয়া পতাকাস্থলীত জিলিকি উঠিছে কৌণিক ঘূৰণীয়া খেৰৰ ছালৰ তলত এখন শুভ্ৰ বেদী, আৰু বেদীত সজাই থোৱা আছে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদৰ একোখনকৈ ছবি। এই যে ক্লাব প্ৰেক্ষাগৃহত সোমাব ডাঙৰ দুৱাৰখনেদি, তাৰ আগত সোঁফালে খেৰৰ জুপুৰি এটা ধুনীয়াকৈ সাজি তলত শুভ্ৰ বেদী, তাত জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদৰ ছবি
মূল আছে। দুয়োগৰাকী শিল্পীকে আগবঢ়াই লৈ যোৱা হ'ল সেই সুদূৰ বেদীৰ সন্মুখলৈ। কেওফালে ঘেৰি থকা আয়তীসকলৰ উৰুলি ধ্বনিৰে উৰুঘা শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদিলে। এইবাৰ আমি শিল্পী দম্পতীক লৈ প্ৰেক্ষাগৃহৰ মূল দ্বাৰ কৰিলোঁ। প্ৰেক্ষাগৃহৰ সিটোমূৰত থকা মঞ্চলৈ বুলি আগবাঢ়িছোঁ। সোঁৱে বাৱে ঠাহ খাই থকা দৰ্শক ৰাইজে থিয় হৈ শিল্পীদ্বয়লৈ সন্মান প্ৰদৰ্শন কৰিলে। এদল ডেকা গাভৰুৰ কণ্ঠত সেই লাইভ মিউজিক চলি আছে। আমি গৈ মঞ্চত উঠিলোঁ। সজাই থোৱা দুখন আসনত শিল্পীদ্বয়ে আসন গ্ৰহণ কৰিলে। লাইভ মিউজিকৰ অন্ত কৰি এই যে হলঘৰ ঠাহ খাই থকা মানুহৰ মাজেদি গৈ মঞ্চত উঠি বহি লাইভ মিউজিক বন্ধ। বগা ইউনিফৰ্ম পৰিহিত এজাক কণকণী শিশু এইবাৰ মঞ্চলৈ উঠি আহিল আৰু দুয়োগৰাকী শিল্পীকে ককা আইতা সম্বোধি চৰণ চুই সেৱা জনালে। ৰাইজে দেখি আছে। তেনেই স্বাভাৱিকভাৱে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিলে। ককা, আপোনাৰ মুখত ইমান দাঢ়ি কিয়? আইতা, আপোনাৰ গাঁওখন ইমান কোমল যে। গোটেই সৰু ল'ৰা ছোৱালীবোৰে আপোনাৰ এখন ইমান কোমল, ককা ইমান দাঢ়ি আপোনাৰ। মানুহে চাই আছে। আপোনালোকে গান ক'ত শিকিছিল? নামঘৰ সদায় কিয় নাথাকে? আমাৰ গান শিকাবলৈ ককা আইতা। এটা সময়ত মঞ্চত ভৰি থকা গোটেইটা শিশুৰ লগত শিল্পী দম্পতীয়ে গাবলৈ ল'লে। ককা আইতাই এইবাৰ সেই এজাক শিশুৰ লগত গাবলৈ ল'লে। গছে গছে পাতি দিলে ফুলৰে সৰাই, হে ৰাম ৰাম ফুলৰে সৰাই। একেবাৰে প্ৰাণ ঢালি আপোন পাহৰা হ'ল। সন্মুখতে এজাক মানুহ বহি আছে, পাহৰি গ'ল। ককা আইতা সেই সৰু সৰু নাতি নাতিবিলাকৰ লগত বিলীন হৈ গ'ল আৰু আমি চাই। হঠাৎ দলটোৰ পৰা কণ ছোৱালীকেইজনীমান মঞ্চৰ পৰা তললৈ নামি আহিল আৰু দৰ্শক আৰু মঞ্চৰ মাজৰ ঠাইডোখৰত গীতৰ ছন্দে ছন্দে লয় লাহে নাচিবলৈ ধৰিলে। এটা স্বতঃস্ফূৰ্তভাৱে সৃষ্ট ককা আইতা নাতিৰ অন্তৰ উজাৰি প্ৰাণৰ পৰশধাৰী কৰা কথা, কবিতা, গানৰ অন্তৰংগ আলাপ। সিহঁতে গমেই পোৱা নাই সিহঁতৰ যে মাক দেউতাক খুৰাক দাদাক ঘৰত বহি আছে। সিহঁতে আপোন পাহৰা হৈ কথা পাতিছে, গাইছে, নাচিছে। কি 50-60 বৰ্ষৰ ব্যৱধানৰ দুই মূৰত অৱস্থান কৰা দুই প্ৰজন্ম, অথচ একাত্মতা। সন্মুখত এইবাৰ হামলাম কৰি দিলীপদা থিয় হ'ল। ওখ সকলো মানুহজনে এইবাৰ হামলাম কৰি মঞ্চত থিয় হ'ল আৰু তেখেতৰ বাওঁহাতে হাতৰ লাখুটিত ভৰ দি সাজু হ'ল সুদক্ষিণা বাইদেউ। সেই 20 শতিকাৰ 40ৰ দশকতে কলকাতাত সাংস্কৃতিক অভিযান আৰম্ভ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ উপৰি চীন, ৰাছিয়া আৰু পোলেণ্ড আদিত কি গীত কেনেকৈ গাইছিল, সেই গীতবোৰৰ সুৰে কেনেকৈ সেই ঠাই এই ভাষাবোৰ নজনা মানুহবোৰক আপোন পাহৰা কৰি তুলিছিল, সেই নিপীড়িত লোকসকলক সাহস আৰু উদ্দীপনা যোগাইছিল, সেই কথাবোৰ গীতে কোলে কেনেকৈ বিশ্বব্যাপী পোৱা আৰু নোপোৱা লোকসকলৰ মাজত সংঘাত বিদ্যমান মাৰ্ক্সিজমৰ কমিউনিজমৰ কথা। প্ৰায় 1.5 ঘণ্টা ধৰি অনৰ্গল কৈ গ'ল আৰু গাই গ'ল বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকসংগীতে। আজি লোকসংগীতৰ চৰ্চাত আমাৰ সৰু সজাই ক্ৰীড়াংগনত অনুষ্ঠিত হ'ব। লোকসংগীতে কেনেকৈ মানুহক জীয়াই থকাৰ প্ৰেৰণা দি আহিছে, সেইবোৰ কথা আৰু গানৰ নমুনা আহ্বান জনালে শংকৰে জ্যোতি বিষ্ণুৰ সাংস্কৃতিক আদৰ্শেৰে জড়িত জীৱনৰ ৰং আঁকি দিয়া সম্পৰ্কৰে
সময় তেতিয়া নিশা বাজু বাজু সময় কেনেকৈ পাৰ হৈছে এইগৰাকী দৰ্শক যোনপতি দৰ্শক শিল্পী দম্পতীৰ অতীত হৈ যোৱা প্ৰাণ চঞ্চল সেই মুহূৰ্তবোৰক সজীৱ ৰূপত তুলি ধৰিবলৈ আমি সমস্বৰে গালো। তেওঁলোকে কৈ গ'ল দেশ বিদেশ ভ্ৰমি আমাৰ ভাষা আমাৰ কথা বুজি নোপোৱা মানুহবোৰক আমাৰ ভাষা আমাৰ কথাবোৰ কৈ তেওঁলোকক কেনেকৈ উদ্দীপ্ত কৰি তুলিছিল উজ্জীৱিত কৰি তুলিছিল সেই কথাখিনি আমাক ক'লে। এইবাৰ আমি ওলোটাই তেওঁলোকৰ যৌৱনৰ দিনলৈ গুচি গ'লো। আমি গালো নামি আহা সুন্দৰৰে এনা শিল্পীদৰ এৰা সপোন ধেমালি বাধা যদি নিদিয়া পিশাচি এন্ধাৰ ভৰাব বৰণেৰে নদী। মনত আছেনে? কোনে গাইছিল? কোনে লিখা? Indian People's Theatrical Association IPTৰ বেনাৰত সমগ্ৰ দেশ জুৰি মানুহৰ কথা চিন্তা কৰিব পাৰে। দৰিদ্ৰ নিপীড়িত জনগণৰ আচল কথাবোৰ বোধগম্য কৰিব পৰাকৈ চিন্তা চেতনা দিব পাৰে। এই যে গোটেই দেশ জুৰি যে তাত জোৱাৰ বিদ্যাহকে এই আমি তাত দেখাখিনিয়ে এই গানটো যেতিয়া গালোঁ বাইদেউ দক্ষিণা বাইদেউ আহিলে যে থৰ হৈ ৰৈ গ'ল চাইছে। এইবোৰ কোনো পৰিকল্পিত নহয়, স্বতঃস্ফূৰ্তভাৱে হৈ গৈ আছে। জাতীয় সংগীতেৰে অনুষ্ঠান সামৰি যেতিয়া শিল্পী দম্পতীক লৈ মঞ্চৰ পৰা নামি আহিছোঁ, সেই ঠাহ খাই থকা প্ৰেক্ষাগৃহৰ দৰ্শক ৰাইজে একান্ত আগ্ৰহেৰে দুয়োগৰাকী প্ৰণাম। প্ৰেক্ষাগৃহৰ পৰা ওলাই আহি দেখিছোঁ অলেখ জিলমিল তৰাৰ আকাশৰ তলত সেই কৌনিকী ঘূৰণীয়া খেৰৰ চালিৰ আচ্ছাদনত শুদ্ধ বগা বেদীত থকা মিঠাতেলৰ কবিতা ডগমগাই জ্বলি আছে আৰু তাৰ পোহৰত ভাষিত হৈ আছে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ। দুয়োগৰাকীয়ে প্ৰেক্ষাগৃহৰ পৰা মুখ এটা পৰম আকাংক্ষিত সন্ধিয়া যেন অতীত হৈ গ'ল। এইখন মই লিখা গ্ৰন্থ 2014 চনত। এইটো এই সঁচা কাহিনী ভিত্তিত লিখা এতিয়া এই কথাখিনি আপোনালোকৰ আগত এইকাৰণে মই এইখিনি গালোঁ। জ্যোতিপ্ৰসাদ কেনেকৈ জড়িত হৈ আছে তেওঁ এইখিনি তেওঁলোকৰ কথা ক'লোঁ। তেওঁলোকে অনুষ্ঠানটো কৰি যেতিয়া গুৱাহাটীলৈ ঘূৰি আহে তেওঁলোকে টেলিফোন কৰিছে খাওঁ না আপুনি যেতিয়াই গুৱাহাটীলৈ আহে অন্ততঃ হাতত 2 ঘণ্টামান সময় আমাৰ প্ৰয়োজন আহে। আমি আহিলোঁ, আহি দাদা তেওঁ মোক সুধিলে খাওঁ এটা কথা সোধোঁ, সিদিনা আপোনালোকৰ তাত আমাৰ যিটো সম্বৰ্ধনা অনুষ্ঠান হৈ গ'ল সেইটো ইমান নিখুঁত পৰিপাতি আৰু শৃংখলাবদ্ধভাৱে কৰিবলৈ আপোনালোক কেনেকৈ সক্ষম হ'ল? আচম্বিত কৰা প্ৰশ্নটো শুনি মই ৰৈ থকা দেখি দিলীপে আকৌ ক'লে নহয় গাড়ীৰ পৰা নমাৰ লগে লগে গায়ন বাহিনীৰে আমাক আদৰণিজনৰ পৰা আৰম্ভ কৰি সমগ্ৰ অনুষ্ঠান হৈ যোৱাৰ অন্তত আমাক বিদায় দিয়া মুহূৰ্তলৈকে প্ৰতিটো ক্ষণত প্ৰতিজন সংশ্লিষ্ট লোকৰ মাজতে আমি বিচাৰি পাইছিলোঁ অসীম পাৰদৰ্শিতা, অকৃত্ৰিম আন্তৰিকতা আৰু স্বতঃস্ফূৰ্ত আবেদন কৰি সমূহীয়া কাম কাজত এনে নজিৰ পাবলৈ টান। আপোনালোকৰ এই সফলতাৰ চাবিকাঠি কি? তেওঁ মোক প্ৰশ্ন কৰি মই অবাক হৈছোঁ। কি প্ৰশ্ন কৰিছে মই বুজি পোৱা নাই। সমূহীয়া কাম কাজত এনে নজিৰ পাবলৈ টান। দৰাচলতে সেই প্ৰশ্নটো মই সন্মুখত উত্থাপন কৰাৰ আগমুহূৰ্তলৈকে কথাবোৰ মই চিন্তাটিকে ভাবি চলাইছিলোঁ, কিন্তু বয়সে গৰকা অভিজ্ঞতাই কৰকা সত্তৰোত্তৰ সেই বয়সীয়াল শিল্পীজনে যেতিয়া নিজৰ প্ৰশ্নৰ উত্তৰ নিজেই লৈ ক'লে তাত মেনেজমেণ্ট
আৰু মানুহ একাকাৰ হৈছে মই জানো এটা নতুন দৃষ্টিকোণৰ ৰাইজ কথাটো হৈছে কি তেখেতে যে ক'লে নহয় খাওঁ মই গম পাইছোঁ মেনেজমেণ্ট আৰু মানুহ আপোনালোকে তাত একাকাৰ কৰিব এইটোৱে বিশ্বজুৰি এই যে সংঘাতবোৰ ঘটে এইটো হৈছে মূল কাৰণ এচাম মানুহে আমাক পৰিচালনা কৰে সেই পৰিচালিত কৰা মানুহখিনি যি পৰিচালনা কৰে আৰু যাক পৰিচালনা কৰে এই দুয়োটা অংশৰ মাজত যদি সৌহাৰ্দ্যমূলক পৰিৱেশ ভাৱৰ যোগাযোগ নাথাকে সংঘাত সৃষ্টি হয় তেতিয়াই সমাজত তেতিয়াই এই কথাটোকে এই যে আমি সদায় শুনি থাকোঁ তোৰে মোৰে আলু কৰে ব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ প্ৰত্যেকটো শব্দই দৰকাৰ তোৰে মোৰে আলু কৰে যাত্ৰা মই আৰু তই দুয়ো একেলগ হৈ পেলাই যিটো ভাল বস্তু আমি বিচাৰোঁ ভাল হ'বলৈ বিচাৰোঁ সেইটো আলোকৰ যাত্ৰা সেই আলোকৰ যাত্ৰাত তয়ে মই যদি লগ হ'ব পাৰোঁ আমাক নিও ৰাখিব লাগে তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ ই কেতিয়াও ব্যৰ্থ নহয় ই কেতিয়াও ব্যৰ্থ নহয় মৰম কথা সেউজীয়া জীৱনৰ জাগৃত চন্দ্ৰ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত আহে আহে প্ৰচাৰিত আলোকবাণী আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী যুগাগ্ৰগামী যুগ অগ্ৰগামী যুগৰ যিটো চিন্তা যুগৰ যিটো কথা তাতোতকৈ আগবাঢ়ি পৰা চিন্তাতকৈ যুগাগ্ৰগামী চিন্তা জ্যোতিপ্ৰসাদে যুগৰ চিন্তা কোৱা কথা নাছিল ভূপেন হাজৰিকাই কেৱল যুগৰ কথা কোৱা নাছিল তেওঁলোকে কথাবোৰ তেওঁলোকৰ দিনৰ কথাটো হয়েই কিন্তু তেওঁলোকৰ সময়ৰ বহুকাল ভৱিষ্যতৰ কথা তেওঁলোকে আমাক সেইকাৰণে যুগাগ্ৰগামী চিন্তা যুগাগ্ৰগামী তৰুণ সেনানী আমাৰ এই যে নতুন চৰকাৰ অহাৰ পিছত যুৱ শক্তিৰ ওপৰত গুৰুত্ব দিছে এই কি যে আব্দুল কালাম আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে কৈছিলে যে যুৱকসকলৰ ওপৰত আমাৰ দেশৰ ভৱিষ্যত জ্যোতিপ্ৰসাদে কাহানি বা গীতেৰে তৰুণ সেনানী আজি সমৃদ্ধ বেগে জাগে জাগে বিদ্যুৎ প্ৰাণ মুখৰিত দিশে দিশে এই যে গীতটো এই গীতটোতে জ্যোতিপ্ৰসাদৰ যিটো জীৱন সম্পৰ্কে সমাজ সম্পৰ্কে তেওঁলোকে ধ্যান ধাৰণা সেই কথাখিনি পৰিস্ফুট হৈছে এতিয়া এই যে নামৰূপত মই যে নামৰূপৰ কথাটো বাৰে বাৰে আহিছোঁ নামৰূপত 1974 চনত মই সহকাৰী অভিযন্তা হিচাপে যোগদান কৰিছিলোঁ কৰি পেলাই তেতিয়াৰ পৰা একেৰাহে আমি জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ গুৰুজনা মাধৱী জনাৰ ওপৰত আমাৰ নিৰন্তৰ তাত চৰ্চা কৰিছিলে আৰু সেই চৰ্চাই তাত বিষয়া কৰ্মচাৰীৰ মাজত ভেদাভেদ নাইকিয়া কৰিছিলে মই এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এটা প্ৰজেক্টৰ মুৰব্বী হ'বলৈ যাওঁতে মই একেই সম্পৰ্ক মোৰ কৰ্মচাৰীসকলৰ লগত ৰাখিছিলোঁ সেইকাৰণে প্ৰতিজন কৰ্মচাৰী বেদনা মই গম পাইছিলোঁ সেইকাৰণে মেনেজমেণ্টৰ প্ৰতিনিধি হিচাপে মই কি কৰিব লাগে মোক কোৱাৰ আগতে মই নিজেই সেই কাম আৰম্ভ কৰিছিলোঁ আৰু সেইকাৰণে তেওঁলোকে মোক প্ৰাণ ভাল পাইছিল আৰু সেইকাৰণেই তাত মেচিন চলাবৰ কাৰণে মই বেলেগে অৰ্ডাৰ দিব নালাগে কাউন্সাৰে কৈছে গ'ল নামঘৰত চাকিটো জ্বলাবলৈ বিচাৰিছিলোঁ বাজিলে চাইলেণ্ট বাজিলে নালাগে চাকি নজ্বলাওঁ যাওক নামঘৰে মোৰ নামঘৰে মন্দিৰ দৌৰ মানে ধুতি পোছাক নামঘৰ সেই কৰ্মসংস্কৃতি গঢ় উঠিছিল তাৰ কাৰণ আছিল জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদৰ যি সাংস্কৃতিক কাম কাজ গীত মাত কথা সেইবোৰ জীৱনৰ লগত কেনেকৈ সম্পৰ্কিত সেই কথাবোৰ আমি গভীৰতাৰে সোমাই পেলাই সাধাৰণ মানুহখিনিয়ে সহায়কাৰী পিয়ন চকীদাৰ চুইপাৰ তেওঁলোকে বুজি পোৱাকৈ এই কথাবিলাক আমি কৈছিলোঁ একেলগে গাইছিলোঁ একেলগে নাচিছিলোঁ সেইকাৰণে তাত এটা সম্পূৰ্ণ সুকীয়া
কৰ্ম সংস্কৃতি যিটো কাম মোৰ 30 বছৰ কৰ্মকাল নাম মই গমেই নাপালোঁ। ইউনিয়ন আৰম্ভ কৰিলে সদায় সহায় কৰিব। এই মানুহজনৰ দৃষ্টি এই যে গোটেই পৃথিৱী ভ্ৰমি দিলীপ শৰ্মা মানুহগৰাকী জীৱন সম্বন্ধে যদি তেওঁ সেই 3 ঘণ্টা জোৰা অনুষ্ঠান সেইবোৰ যে দেখিলে তেওঁ সেইকাৰণে মনত প্ৰশ্ন আছিল কেনেকৈ এইটো সম্ভৱ হৈছে। আৰু সেইকাৰণে মোক বাৰে বাৰে কৈছিলোঁ এই প্ৰশ্নখিনি মোক কৰিছিলে। তেখেতৰ ঘৰৰ পৰা মই যেতিয়া ঘূৰি আহিছোঁ মই এটা নতুন চিন্তাৰ সন্ধান পালোঁ। আৰু এই প্ৰবন্ধটো লিখি পেলাই এই প্ৰবন্ধটো মই নাম দিছিলোঁ আধুনিক ব্যৱস্থাপনা, মডাৰ্ণ মেনেজমেণ্ট, এজন বৰ্ষীয়ান গণশিল্পীৰ অন্তৰ্দৃষ্টিৰে। মেনেজমেণ্টটো মানুহ পঢ়ে, মানুহে ইঞ্জিনিয়াৰিং ফাৰ্ষ্ট মেনেজমেণ্ট পঢ়ে। এই মানুহজনে সেয়া পঢ়া নাছিল। এই মানুহজনে অসম, ভাৰত, বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ অন্তৰ হৃদয় পঢ়িছিল, মানুহক বুজিছিল। সেই বুজা, সেই পঢ়া কথাখিনিৰে তেওঁ মানুহ সম্পৰ্কে, সমাজ সম্পৰ্কে পঢ়িছিল। আৰু তেওঁৰ অন্তৰ্দৃষ্টিৰে সেই 3 ঘণ্টা যোৰা অনুষ্ঠানটো চাই পেলাই যিখিনি কথা ক'লে সেই কথাখিনিয়ে মোক এটা নতুন চিন্তা দিলে আৰু মোৰ এটা আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰিলে। মই আহিয়েই সেই এই প্ৰবন্ধটো প্ৰকাশ কৰিম আৰু এই প্ৰবন্ধটো পুনৰ প্ৰকাশ কৰি আধুনিক ব্যৱস্থাপনা এজন বৰ্ষীয়ান শিল্পীৰ অন্তৰ্দৃষ্টি। সেইকাৰণে জ্যোতিপ্ৰসাদৰ শিল্পী দিৱস কেৱল গীত মাত গোৱা অনুষ্ঠান নহয়, মানুহৰ জীৱন সমাজ সম্পৰ্কে এটা বাস্তৱ ধাৰণা লোৱা দিন। এই দিনটো এনেকৈ আমাৰ মাজত আহে। সেইকাৰণে এই শিল্পী দিৱস আৰু সেইকাৰণে কইনাধৰা জ্যেষ্ঠ নাগৰিক আমি নামত থাকোঁতে মই থাৰ্মিলত আছিলোঁ, আমি একেলগে কাম কৰা কৰিছিলোঁ। এই যে জ্যোতিপ্ৰসাদৰ যিটো চিন্তা মই মূৰত ৰৈ গ'ল, সেইকাৰণে আমি কইনাধৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আৰম্ভণি দিনটো 17 জানুৱাৰী হওক, শিল্পী দিৱস হওক, সেই বুলি ভাবি আমি এইটো নিৰ্ধাৰণ কৰিছিলোঁ। সেই পৰামৰ্শ আগবঢ়াইছিলোঁ, তেখেতসকলে গ্ৰহণ কৰিলে আৰু 17 জানুৱাৰী দিনটো কইনাধৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিষ্ঠা দিৱস তেখেতসকলে মান্যতা দিলে। এইখিনিৰ কাৰণে এই আপোনালোক সকলোজনৰ ওচৰত মই এই দশম দিৱসত মই আপোনালোকৰ সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু মই বিশ্বাস কৰোঁ অসমৰ ভিতৰতে কইনাধৰা জ্যেষ্ঠ নাগৰিক সন্মিলন জিলিকি উঠিব। আৰু ইতিপূৰ্বে এই বছৰটোত আপোনালোকে আমি যিখিনি কাম কৰিছোঁ মই তুলনা কৰি চাইছোঁ, অসমৰ বহু ঠাইত এনেকুৱা কাম হোৱা নাই। আৰু ভাল কাম এইখিনিকে কৈ পেলাই এই মোৰ মাতটো ভাগি গ'ল, মাতটো অলপ গণ্ডগোল হৈ আছে। মই নালাগে মই গুণগুণাম। মোৰ জ্যোতিপ্ৰসাদৰ যিটো এই যে জ্যোতিপ্ৰসাদে যে কাম কাজবোৰ কৰিলে, যিটো মূল দৰ্শন তেওঁৰ গীতটোত আছে, মোৰে জীৱনৰে অকা কৃষ্ণ, মোৰে জীৱনৰে অকা কৃষ্ণ, তই বজাৱ কি সুৰে বেণু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, এই সুৰৰ এই যে কৃষ্ণ তেওঁৰ জীৱনৰ সখাইছে বুলি কয়, সুৰৰে জিঞ্জিৰি পিন্ধালি মোক, সুৰৰে জিঞ্জিৰি মন কৰিব, সুৰৰে জিঞ্জিৰি পিন্ধালি মোক, সুৰৰে জিঞ্জিৰি, সুৰৰে জিঞ্জিৰি
সুৰৰ সাৰে গামা পাদানি ঠিকমতে বজালেহে সুৰৰ সেই জিনজিৰিত হে কৃষ্ণ তুমি মই কেনেকৈ নোৱাৰিম মই মন কৰিছোঁ মোৰ সমগ্ৰ জীৱন মানুহৰ কল্যাণ ঈশ্বৰ সৃষ্ট এই বিশ্বৰ কল্যাণৰ মই কাম কৰি যাম জ্যোতিপ্ৰসাদে সেয়ে আছে সম্পৰ্ক সেইকাৰণে কি গালে আজি এই যে জননীৰ এই হেৰি এই যে ইমান ভাল বাক্যটো কি আছিলে হেৰিটো জননীৰ সন্তান মৃত্যু গছকি আনা যায় দিনে মৃত্যু গছকি আনা যায় দিনে শব্দ 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 হেৰি শব্দ আৰু সুৰৰ দূৰি যে অভিধান জাগা জননীৰ সন্তান আৰু এইবিলাক গোটেইবিলাক কি বুলি কয় হিতাধিকাৰী কৰি পেলাই চব চেষ্টা কৰিব লাগে কেনেকৈ কৈছে কৰ্মহীনতা কাপুৰুষতা কৰিলে জয় শব্দ চাওক সুৰ চাওক কৰ্মহীনতা কাপুৰুষতাই তোমাৰ কৰিলে জয় তুমি তথাপিও নাই জাগা চাওকচোন সুৰৰ আৰু শব্দ প্ৰয়োগ কোন ৰৈ থাকিব এলেহুৱা ঘটিছে মোৰ নাতিটো গৈ আছে কি মিচিক মিচিক আহি আছে ৰাইজ জ্যোতিপ্ৰসাদৰ ওপৰত মই ঘণ্টাৰ পিছত ঘণ্টা ধৰি কৰি যাব পাৰোঁ আমাৰ জ্যোতিপ্ৰসাদ আৰু কৃষ্ণপ্ৰসাদৰ সমগ্ৰ সত্তা বলি আছে ৰাইজ সেইকাৰণে এলেহুৱা দেখিলে খং ৪০ বছৰ মাত্ৰ জীয়াই আছিল মানুহজন এই ৪০ বছৰত কি দি দিয়া নাই শৰাজ বেজবৰুৱাৰ পিছত শংকৰদেৱৰ ওপৰত জ্যোতিপ্ৰসাদে যিখিনি সমল দি থৈ গ'ল কোনে দিব পাৰিছে সেইকাৰণে এই যে ১৭ জানুৱাৰী মহিলা ধৰা জ্যেষ্ঠ নাগৰিক সন্মিলনে এনেকৈ খাই পেলাই জ্যোতিপ্ৰসাদৰ নিৰন্তৰ আলোচনা কৰি প্ৰজন্মৰ কাৰণে